জয়কান্ত হাজৰিকা আৰু এতিয়া অসমীয়াৰ প্ৰতি জাতিৰে তেখেতক সন্মান জনাব শ্ৰী ৰাজা জ্যোতি বৰাই। অসমীয়া জাতিটোৰ যি বৰ্ণিল ইতিহাস, সেই ইতিহাসত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, স্বৰ্গদেউ চাওলুং চুকাফা আৰু বহাগ বিহুৰ যি ঐতিহ্য আৰু পৰম্পৰা, সেই ঐতিহ্য আৰু পৰম্পৰাই আমাৰ বহাগ বিহুক আজিও আমাৰ জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰি আছে। যিটো লক্ষ্য আৰু উদ্দেশ্য লৈ বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰা হ'ল, আমি আজি যেন ক'ৰবাত অসমীয়া হিচাপে পৰিচয় দি ৰখাত নিজকে ব্যৰ্থ হৈছোঁ, এই কথাত আমি অনুভৱ কৰোঁ। অসমৰ জাতীয় জীৱনৰ ত্যাগ থকা এটা ৰাজনৈতিক দল হিচাপে এই বিহুক লৈ আমাৰ এটা নিশ্চয় দায়িত্ব আছে। বহাগ বিহু সেইকাৰণে আমি নগাঁও জিলাত যুৱ পৰিষদ ছাত্ৰ পৰিষদৰ ৰোগত অনুষ্ঠিত কৰিছোঁ আৰু জাতিটোৰ এই বিহুতলিৰ বাকৰিৰ পৰাই আমি জাতিটোক নতুনকৈ গঢ় দিয়াৰ আজি সংকল্পবদ্ধ হৈছোঁ যে প্ৰথম আমি অসমীয়া, তাৰপিছত আমি ভাৰতীয়। এই চিন্তা আমি কৰিব লাগিব আৰু সেই চিন্তা আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈ যাব লাগিব। এই জাতিটোৰ অংগ পতংগ হিচাপে থকা সকলো জাতিৰ জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ মানুহৰ সম মৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়নক আমি তেওঁলোকৰ কৃষ্টি সংস্কৃতিক, ভাষাক সকলো আমি একেলগে অসমীয়াৰ বুকুত একেলগে এই বিহুৰ পতাকাৰ তলত একেলগে আগবঢ়াই লৈ যাবলৈ আজিৰ দিনটোত সংকল্পবদ্ধ হৈছোঁ আৰু আশা কৰিম কোনো সংকীৰ্ণ মন লৈ নহয়, এটা বিস্তৃত আৰু বহল মন লৈ অসমীয়াই পুখুৰীত নহয়, নদীত নহয়, সাগৰত সাঁতুৰিব পৰা হ'ব, আকাশত উৰিব পৰা হ'ব, এয়াই আমাৰ লক্ষ্য। আগৰ দৰে মোক অসমৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা মাতিছে, মই আহিছোঁ। এইবাৰ অসম গণ পৰিষদ নগাঁৱৰ অনুষ্ঠানটোলৈ মাতিছে, মই আহিলোঁ, খুব ভাল লাগিল। মণি মাধৱত আছে আৰু ৰাইজৰ ইয়াত ধুনীয়া ধুনীয়া বিহু দল আহিছে, ৰাইজে খুব উপভোগ কৰিছে। দেখা পোৱা গৈছে যে পেহেলগামৰ যিটো ঘটনা সৰ্বত্ৰ বিশ্বতে এতিয়া সকলো একেমুখে গৰিহণা দিছে, এগৰাকী কণ্ঠশিল্পী হিচাপে। সেইটো আৰু মই কণ্ঠশিল্পী নহয়, মই ভাৰতীয় হিচাপে অন্তত দুখ পাইছোঁ, বহুত দুখ লাগিছে। তাৰ ছবিবোৰ চাবলৈ মন নোৱাৰি, ইমান দুখ, হৃদয় বিদাৰক। এনেকুৱা হ'ব নালাগে, মানে মানৱতা বিৰোধী কাম। মনত বহুত নিশ্চয় ল'ব লাগিব, কিয় নহ'ব, কিন্তু বৰ দুখ লগা এটা পৰিৱেশ। সেইটো কথা আমাৰ দৰে সাধাৰণ মানুহে কৰিবলৈ এটাই আছে যে ভৱিষ্যতে এনেকুৱা নহওক, আৰু যিসকল পৰিয়ালৰ লগত এনেকুৱা হৈছে তেওঁলোকৰ লগত আমি প্ৰত্যেকজন ভাৰতীয় আমি তেওঁলোকৰ লগত আছোঁ।